গৌৰীপুৰত ৰাইজৰ দলৰ যোগদান সভা আগন্তুক বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে তৎপৰতা বৃদ্ধি কৰাৰ সমান্তৰালকৈ নৱগঠিত গৌৰীপুৰ সমষ্টিটোৰ ৰাইজৰ দলে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ৰাইজৰ দলৰ গৌৰীপুৰ সমষ্টি সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান সভাখনত কংগ্ৰেছ আৰু AIDF দলৰ পৰা প্ৰায় অৰ্ধশতাধিক কৰ্মীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। উল্লেখ্য যে এই যোগদান সভাখনতেই গৌৰীপুৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ 51 বালাচান ব্লক সমিতি গঠন কৰা হয়। সভাশেষত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ধুবুৰী জিলা সমিতি জামাল হকে কয় যে 2026 চনত গৌৰীপুৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ দখলত আহিব নিশ্চিত। লগতে অহা নিৰ্বাচনত ধুবুৰী জিলাৰ 3খনকৈ বিধানসভা সমষ্টিত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰে আৰু ৰাজনীতিয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা হৈ তেন্তে হাইকমাণ্ডৰ পৰা যি নিৰ্দেশনা আহিব তাৰ ওপৰত নিৰ্ভৰ কৰিব। ইপিনে নেতাগৰাকীয়ে কৈছে সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰিবলৈ আমিও বিচাৰো মিত্ৰতা হওক কংগ্ৰেছৰ সৈতে আৰু যদি মিত্ৰতা নহয় তেন্তে কমপক্ষেও 30ৰ পৰা 40টা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মন্তব্য কৰে। ইফালে আকৌ কংগ্ৰেছ দলৰ পৰা ৰাইজৰ দলত যোগদান কৰি এগৰাকী সদস্যই কৈছে কংগ্ৰেছ দলে বিগত সময়ত সংখ্যালঘু ৰাইজৰ সৈতে প্ৰতাৰণা কৰিছে বাবে আমি ৰাইজৰ দলত যোগদান কৰিছো। নিউজ ডেস্ক ৰিপৰ্ট সংবাদ 365। হয়, আজি লগতে এটা যোগদান কাৰ্যসূচী আছিলে। আমাৰ বালাজান ব্লকৰ অন্তৰ্গত বহু কেইজন ব্যক্তিয়ে ৰাইজৰ দলৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে ৰাইজৰ দলত যোগদান কৰিছে। হয়, আজি আমাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বালাজান ব্লক কমিটিটো আমি গঠন কৰি দিলোঁ। আমি অত্যন্ত আশাবাদী যে আগন্তুক দিনত এই বালাজান ব্লক কমিটিয়ে আমাৰ যি 17খন গাঁও পঞ্চায়ত আছে ইতিমধ্যেই বহুকেইখন গাঁও পঞ্চায়ত আমি কমিটি বনাইছোঁ। আমাৰ সমষ্টি কমিটিৰ ফালৰ পৰা বনাইছে। এতিয়া তেওঁলোকক দায়িত্ব দিয়া হ'ল আজিৰে পৰা তেওঁলোকে কাৰ্যকৰী হোৱাকৈ যিখিনি পঞ্চায়ত আৰু বুথ কমিটি আছে তেওঁলোকে গঠন কৰি দিব। মোটামুটি পৰ্যায়ত যোগদান কৰিছে আৰু আমি আশাবাদী যে এই যোগদানে আৰু বালাজান যিটো ব্লক কমিটি গঠন কৰিলোঁ এই ব্লক কমিটিয়ে 2026 বিধানসভা নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাব। ইতিমধ্যে আপোনালোকে জানে যে গৌৰীপুৰ বিধানসভা সমষ্টিত আজিৰ তাৰিখত ৰাইজৰ যথেষ্ট সাংগঠনিকভাৱে শক্তিশালী আৰু আমি আশাবাদী যে 2026 চনত গৌৰীপুৰ বিধানসভা সমিতিখন ৰাইজৰ দখলত ৰাখিব ইনশাল্লাহ। হয়, আমি জইন কৰাৰ উদ্দেশ্য হ'ল ইমান দিনে আমি বহুত মানুহে আছিলোঁ কংগ্ৰেছ দলৰ লগত। কংগ্ৰেছ দলতো যিখিনি ভুল কৰিছিল এতিয়া হয়তো আমাৰ ভুগিব লগা হ'ল। সেইকাৰণত আমি নতুনকৈ পদক্ষেপ লৈছে আমাৰ ওপৰৱালাই মানে আমাৰ গগৈ চাহাবে। তেখেতৰ মনৰ আশা পূৰণ কৰাৰ কাৰণত আমি আগ্ৰহী যে আমি গোটেই ৰাইজে যাতে তেখেতক উন্নতিমূলকত আমি আগবাঢ়ি দিব পাৰোঁ। এইখিনি কংগ্ৰেছে আমাক যদি ইয়াৰ কোৱাখিনি যে আমাক পাট্টালেন দিলহেঁতেন বা আৰু বিভিন্ন ধৰণে কিছুমান কথা কৈছিল এইবিলাক যদি দিলেহেঁতেন তেতিয়াহ'লে আমি হাৰাশাস্তি আজি নাখাওঁ। এই হাৰাশাস্তিখিনি খোৱাৰ উদ্দেশ্য হ'ল তেখেতসকলে আমাক অৱহেলা কৰিছিল।